হেল্ল' এভৰিৱান, সকলোকে মোৰ স্পেচিয়েল ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ খিচুৰি। প্ৰথমতে মই এইফালে লৈ লৈছোঁ 4টা ডিম, ফেটি লৈছোঁ। তাৰপাছত লৈছোঁ জোখমতে ৰিফাইন 2 কাপ, তাৰপাছত আকৌ ফেটি আছোঁ। তাৰপাছত লৈছোঁ চেনি 2 কাপ জোখমতে, এইফালে ফেটি আছোঁ চেনিখিনি দি। আপোনালোকে কি নাস্তা বনাইছে জনাবচোন। তাৰপাছত এইফালে ময়দাখিনি দি লাহে লাহে লৰাই আছোঁ। আৰু ঈদ বুলি এটা নাস্তা নবনালে ভালেই নালাগে ঘৰত, যিহেতু আগৰ পৰা বনাই আহিছোঁ। সেয়ে মায়ে মই লাগি গ'লোঁ আৰু ঈদৰ নাস্তা বনোৱাত। এইফালে দিছোঁ বেকিং। তাৰপাছত এইফালে অলপ টান হৈ আহিছে, ডো এটা বনাব লাগিব যিহেতু। এইফালে দিছোঁ আটাখিনি দি এইফালে অলপ লাগি ধৰে আৰু হাতত লাগি গৈছে। এইফালে অলপ এৰাই লৈছোঁ চামুচত। এইফালে ডোটো ৰেডি কৰি আছোঁ, খুচি আছোঁ। এইফালে ডোটো ৰেডি হৈ গ'ল। তাৰপাছত মই শ্বেপ দিবলৈ লৈছোঁ। এইফালে দিছোঁ এটা বল শ্বেপ, আৰু এইফালে কি দিছোঁ নাজানো, নহৰুৱে হৈছে নেকি। আৰু এনেকৈ আছিলে, পাত এখিলা দিছোঁ এনেকৈ শ্বেপবোৰ। কেনেকুৱা হৈছে পাৰিছেনে জনাবচোন। আৰু এইফালে দাদাকে ভাজিব লৈছে মায়ে, যিহেতু কেমেৰামেন ময়ে হৈছোঁ আৰু এটা এটাকৈ তেলত ফ্ৰাই কৰি আছে। এই ৰঙা হৈছে আৰু এতিয়া নমাব পৰা হৈছে। এটা এটাকৈ নমাব এতিয়া। এইফালে আছিলে লাষ্ট এটা তৰা শ্বেপ দিছোঁ। কেনেকুৱা হৈছে জনাব। ভিডিঅ'টো ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।